নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ পাঠ সূচক আৰু ঘাত। এই পাঠৰে আজি আমি অনুশীলনী 13.1ত থকা 7 আৰু 8 এই প্ৰশ্ন দুটাৰ আমি সমাধান কৰিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা 7 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে 2592 2592 ইকুৱেল এইটো কাৰ সমান বুলি দিয়া আছে, আমাক দিয়া আছে 2 to the power m into 3 to the power n হলে m আৰু n ৰ মান নিৰ্ণয় কৰা। আমি ইয়াতে m আৰু n ৰ মানটো কি কৰিব লাগিব, উলিয়াব লাগিব। আমি যদি চাওঁ m আৰু n টো কি বস্তু, m আৰু n টো হৈছে 2 আৰু 3 ঘাত, m টো হৈছে 2 ঘাত আৰু n টো হৈছে 3 ঘাত। তেতিয়াহ'লে চোৱা এই ঘাতটো কেনেকৈ পাইছে, এই ঘাত কেইটা পাইছে বা 2 আৰু 3 পূৰণ কৰিলে 2 mটা আৰু 3 nটা যদি পূৰণ কৰা হয় তেতিয়াহ'লে পায় 2592 সংখ্যাটো। গতিকে প্ৰথমে আমি কি কৰিব লাগিব, আমাক দিয়া এই 2592 সংখ্যাটো মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰি ল'ব লাগিব। গতিকে প্ৰথমে আমি আমাক যিটো সংখ্যা দিয়া আছে 2592 এই সংখ্যাটো আমি মৌলিক উৎপাদকত ভাঙিব লাগিব। প্ৰথমে আমি এই সংখ্যাটোক মৌলিক উৎপাদকত ভাঙি ল'ম আৰু মৌলিক উৎপাদকত ভাঙিবৰ কাৰণে প্ৰথমে 2 হৰণ কৰিম। 2 যদি হৰণ কৰা হয় তেতিয়াহ'লে যাব 1296, তেতিয়াহ'লে বাৰ যাব 1296 বাৰ। 6টো এটা যুগ্ম সংখ্যা হয়, গতিকে গোটেই সংখ্যাটোক 2 আকৌ এবাৰ আমি হৰণ কৰিব পাৰিম। 2 হৰণ কৰিলে যাব 648 বাৰ। এই সংখ্যাটো এটা যুগ্ম সংখ্যা হয় কাৰণ এককৰ ঘৰত এটা যুগ্ম অংক আছে। আমি আকৌ এবাৰ 2 হৰণ কৰিম। 2 হৰণ কৰিলে যাব 324 বাৰ যাব। 4টো এটা যুগ্ম সংখ্যা হয়, আকৌ এবাৰ আমি 2 হৰণ কৰিম, তেতিয়া যাব 162। 162 পালোঁ, ইয়াৰে 2টো যুগ্ম অংক হয়, আমি আকৌ এবাৰ 2 হৰণ কৰিম। 2 হৰণ কৰিলে যাব 81 বাৰ। 81ক 2 হৰণ নাযায়, 3 হৰণ কৰিব লাগিব। 3 হৰণ কৰিলে হ'ব যাব 27 বাৰ যাব। 27ক আমি 3 হৰণ কৰিম, যাব 9 বাৰ। 3 9 গুণ 27, 9ক 3 হৰণ কৰিম, যাব 3 3 গুণে 9। তেতিয়াহ'লে আমাক যিটো সংখ্যা দিয়া আছিলে 2592 এই সংখ্যাটো তেতিয়াহ'লে আমি 2 আৰু 5ৰ ঘাতৰ পূৰণফল হিচাপে আমি দেখুৱাই ল'ম আহা। প্ৰথমে আমি চাম 2 কেইবাৰ আছে। সংখ্যাটোত আমি বিচাৰিম যে 2 কেইবাৰ আছে আৰু 3 কেইবাৰ আছে। প্ৰথমে আমি 2 হিচাপ কৰোঁ আহা। 2 আছে এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ। 2টো 5 বাৰ আছে, সেইকাৰণে আমি লিখিব লাগিব 2 to the power 5 into 3 to the power। 3 কেইটা আছে আমি হিচাপ কৰোঁ। 3 আছে 1 2 3 4টা, 3 আছে 4টা, সেইকাৰণে আমি লিখিব লাগিব 3 to the power 4। আকৌ চাই লোৱা, আমাক যিটো সংখ্যা দিয়া আছিলে 2592 এই সংখ্যাটো আমি 2 আৰু 3 ঘাতৰ পূৰণফল হিচাপে আমি দেখুৱাই ল'লোঁ। তেতিয়াহ'লে আমি পালোঁ যে 2 কেইটা আহিছে, 5টা আহিছে আৰু 3 কেইটা আহিছে, 4টা আহিছে। আৰু প্ৰশ্নত আমাক কি দিয়া আছিলে, প্ৰশ্নত দিয়া আছিলে যে 2 to the power m, মানে 2 কেইটা পূৰণ হয় বুলি কৈছে mটা, আৰু আমি কেইটা পালোঁ, mৰ মানটো কিমান পালোঁ, 5 পালোঁ। মানে 2 কেইটা পূৰণ হৈ আছে, 5টা। সেই 5টাটো বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰিছে, m সংখ্যাটো বা m আখৰটো ব্যৱহাৰ কৰিছে। সেইকাৰণে আমি mৰ মানটো বিচাৰি পালোঁ, যিটো হৈছে 5। তাৰপিছতে চাম 3 কেইটা পূৰণ হৈ আছে। প্ৰশ্নমতে 3 nটা, আমি পালোঁ যে 3 4টা পূৰণ হৈ আছে, সেইকাৰণে ইয়াতে nৰ মানটো হ'ব 4। এইটোৱে হ'ব ইয়াৰ m আৰু nৰ মান। ঠিক একেধৰণে আমি কৰিম আহা 8 নম্বৰ প্ৰশ্নটো। ইয়াতে একেধৰণে দিয়া আছে, আমাক ইয়াতে দিয়া আছে 16875 সংখ্যাটো 3 আৰু 5ৰ ঘাতৰ পূৰণফল হিচাপে আমাক প্ৰকাশ কৰি থোৱা আছে। প্ৰথমে আমি সংখ্যাটোৰ উৎপাদক ভাঙি লওঁ। 16875 এই সংখ্যাটো 2 হৰণ নাযায়, আমি 3 হৰণ কৰিব লাগিব। 3 হৰণ যাব, গতিকে 3 হৰণ কৰিম, যাব 5625, 5625 বাৰ গ'ল। এই সংখ্যাটোক আমি আকৌ 3 হৰণ কৰিব পাৰোঁ। 3 হৰণ কৰিলে যাব 1875, 1875 বাৰ। 1875ক আমি 3 হৰণ কৰিব পাৰোঁ। 3 হৰণ কৰিলে যাব 625 বাৰ। আৰু 625 সংখ্যাটোক 5 হৰণ কৰিব পাৰি। 5 হৰণ কৰিলে যাব 125 বাৰ।
125ক 5এ হৰণ কৰিম যাব 25 বাৰ 25ক আকৌ 5এ হৰণ কৰিম তেতিয়াহ'লে যাব 5 বাৰ এতিয়া আমাক যিটো সংখ্যা দিয়া আছিলে 16875 এই সংখ্যাটো আমি 3 আৰু 5ৰ ঘাতৰ পূৰণফল হিচাপে দেখুৱাব পাৰিলোঁ আমি প্ৰথমে লিখি লওঁ যে 3 কেইবাৰ পালোঁ আৰু 5 কেইবাৰ পালোঁ লিখি ল'ম 3 কেইবাৰ পালোঁ জানিবৰ কাৰণে 3 কেইটা হিচাপ কৰিম 1 2 3টা 3 আহিছে 3টা সেইকাৰণে আমি লিখিব লাগিব যে 3 to the power 3 into 5 to the power 5 কেইটা আছে হিচাপ কৰোঁ 1 2 3টা 4টা 5 আছে 4টা সেইকাৰণে আমি লিখিব লাগিব 5 to the power 4 আৰু প্ৰশ্নত দিয়া আছে কি বুলি প্ৰশ্নত দিছিলে যে 3 to the power m 3 কেইটা পূৰণ হৈ আছে mটা m মানে কেইটা 3টা 3টা পূৰণ হৈ আছে সেইকাৰণে mৰ মানটো হ'ব 3 তাৰপিছতে আহিলে m to the power n m কেইটা m আছে 4টা সেইকাৰণে nৰ মানটো হ'ব 4 এইকেইটাই হৈছে m আৰু nৰ মান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ